Hello students, আমি এতিয়া ক্লাস 8 মেটেলছ এণ্ড নন মেটেলছ চেপ্টাৰটোৰ ৱাটাৰ নন মেটেলছৰ পৰা ষ্টাৰ্ট কৰিম মানে নন মেটেলৰ বিষয়ে আমি চাম ইয়াৰ আগতে আমি মেটেল কি হয় মেটেলৰ হিষ্ট্ৰী তাৰ পাছত মেটেলৰ প্ৰপাৰ্টিজ যিবিলাক ফিজিকেল প্ৰপাৰ্টিজ সেইবিলাক আমি ষ্টাডি কৰিলোঁ এতিয়া আমি চাম হোৱাট ডু ইউ মিন বাই নন মেটেল এতিয়া তোমালোকে মেটেলৰ কথা পঢ়োতে অলৰেডি তোমালোকে মেটেলৰ ডেফিনেশ্যনটো তোমালোকে চাইছা গতিকে ইয়াতো তোমালোকে নন মেটেলৰ ডেফিনেশ্যনটো আমি সেইটো পাৰ্সপেক্টিভৰ পৰাই দিম আমি কি কৈছিলোঁ যে সাবষ্টেন্সেছ হুইচ আৰ ইলেক্ট্ৰপজিটিভ ইন নেচাৰ আৰ ন'ন এজ মেটেলছ মানে সিহঁতে কি কৰিব পাৰে ইলেক্ট্ৰন এৰি দিব পাৰে ইলেক্ট্ৰন এৰি দি সিহঁতি কি হৈ যায় ইলেক্ট্ৰপজিটিভ হয় কিন্তু ইয়াত কি হয় ইহঁতে ইলেক্ট্ৰন একচেপ্ট কৰে ইলেক্ট্ৰন লয় আৰু ইহঁতি কি হৈ যায় ইলেক্ট্ৰ নিগেটিভ তোমালোকে প্ৰথমতে সেন্টেন্সটো লিখি লোৱা তাৰ পাছত মই তোমালোকক বুজাই দিম সাবষ্টেন্সেছ which are electronegative in nature negative in nature that is সিহঁতৰ কি আছে কি property আছে they have a tendency to gain electron সিহঁতে ইলেক্ট্ৰন গেইন কৰিব পাৰে এতিয়া ইলেক্ট্ৰন গেইন কৰা মানে কি তোমালোকে ক্লোৰিনটো যদি দেখিছিলা ক্লোৰিনৰ এক্সাম্পল লৈ পেলাই আমি চাম ক্লোৰিনৰ যেটো এটমিক নাম্বাৰ অফ ক্লোৰিন কিমান হয় ক্লোৰিন আমি কেনেকৈ লিখিম Cl হেতু হৈছে 17 তোমালোকে পিৰিয়ডিক টেবল যদি পঢ়ি থকা নাই তোমালোকে মাজে মাজে চাই থাকিব লাগিব তেতিয়া তোমালোকৰ মনত থাকিব গতিকে এটমিক নাম্বাৰ কিমান 17 গতিকে নাম্বাৰ অফ ইলেক্ট্ৰন আৰু নাম্বাৰ অফ প্ৰোটন সেম হয় গতিকে নাম্বাৰ অফ প্ৰোটন ইকুৱেল টু নাম্বাৰ অফ ইলেক্ট্ৰন কিমান হ'ব 17 therefore electronic configuration to কি হ'ব ইলেক্ট্ৰন বিলাক আমি কেনেকৈ এডজাস্ট কৰো ইলেক্ট্ৰনিক কনফিগাৰেশন লিখো তাত আমি কেনেকৈ লিখিম 2.8.7 2.8.7 হলে ইহঁতি ষ্টেবল হ'বলে কি হ'ব লাগিব হি আইদাৰ 2.8 হ'ব পাৰে আৰু হয় কি হ'ব লাগিব 2.8.8 এতিয়া যদি 2.8 হ'বলে হয় তেতিয়া হলে 7টা ইলেক্ট্ৰন ই লুজ কৰিব লাগিব আৰু যদি 2.8.8 হ'বলে হয় তেতিয়া হলে হি এটা ইলেক্ট্ৰন ল'ব লাগিব গতিকে হি কোনটো ল'ব এতিয়া তোমালোকে দেখিছা যে 7 অলৰেডি হৈ আছে গতিকে হি আৰু যদি এটা ইলেক্ট্ৰন লৈ লয় তেতিয়া হলে 8টা হৈ যাব গতিকে 7টা এৰাত কৈ হি এটা ল'ব হি যদি এটা লয় এতিয়া কন্ডিশনটো কি হ'ব নাম্বাৰ অফ প্ৰোটন ইকুৱেল টু নাম্বাৰ অফ ইলেক্ট্ৰন মানে +17 প্লাস -17 হৈ কি হৈ আছিল টোটাল 0 হৈ আছিল এতিয়া নিউট্ৰেল আছিল কিন্তু যেতিয়া হি এটা ইলেক্ট্ৰন লৈ ল'ব মানে কি আমাৰ আগতে আছিল -17 ইলেক্ট্ৰন লোৱা মানে হি কি ল'ব নিগেটিভ ল'ব গতিকে +17 ৰ লগত আমি কি প্লাস কৰিব লাগিব এবাৰ -18 মানে নিগেটিভ এটা বাঢ়ি গ'ল গতিকে তোমালোকে আলটিমেটলি ৰিজাল্টটো কি পাবা -1 সেই কাৰণে আমি ক্লোৰিনটো কেনেকৈ পাওঁ Cl- হিচাপে পাওঁ আৰু যেহেতু ই কি হৈছে ইলেক্ট্ৰো নিগেটিভ সোডিয়াম আমি কেনেকৈ পাইছিলো Na+ মানে ইলেক্ট্ৰো পজিটিভ ওপৰত যদি প্লাস চিন থাকে তেতিয়া হলে কি হয় ইলেক্ট্ৰো পজিটিভ আৰু ইয়াতে কি আছে মাইনাস সেই কাৰণে ইলেক্ট্ৰো নিগেটিভ গতিকে ক্লোৰিন আমি এনেকৈ Cl- পাইছো তেনেকৈ তোমালোকে চাবা কাৰ্বন নাইট্ৰজেন অক্সিজেন এইবিলাক তোমালোকে চাবা সকলোতে তোমালোকে এই মাইনাস পাবা কেতিয়াবা -1 পাবা কেতিয়াবা -2 পাবা -3 পাবা এই ধৰণে তোমালোকে পাবা গতিকে তোমালোকে ইয়াৰ পৰা এটা আইডিয়া কৰিব পাৰিছা চাগৈ যে সাবষ্টেন্সেছ which are electronegative in nature মানে যিবিলাক সাবষ্টেন্স ইলেক্ট্ৰনিগেটিভ হয় আৰু সিহঁতৰ কি আছে টু গেইন ইলেক্ট্ৰন কেলে কলো গেইন ইলেক্ট্ৰন বুলি ইয়াত কি হৈছে এটা ইলেক্ট্ৰন লৈছে ক্লোৰিনৰ আগতে 17টা ইলেক্ট্ৰন আছিল আৰু হি কি হ'ল +1 ইলেক্ট্ৰন সেই কাৰণে 18টা ইলেক্ট্ৰন হৈছে কিন্তু 18টা ইলেক্ট্ৰন হোৱাৰ পাছত তাৰ নিগেটিভ সাইনটো আমি
দিব লাগিব কাৰণ ইলেক্ট্ৰনটো কি হয় নিগেটিভ হয় সেইকাৰণে আমি নিগেটিভ সাইনটো দিছো ইয়াত তোমালোকে কিছুমান এক্সাম্পল লিখি দিবা ইয়াতটো এখন ইমেজ দেখাই থোৱা আছে তোমালোকে নিজে এক্সাম্পল বিলাকৰ নামবোৰ লিখি দিবা কাৰ্বন ফসফৰাছ সালফাৰ এবিলাক হৈছে কি নন মেটেল আৰু এক্সাম্পল দিব পাৰা আয়োডিন অক্সিজেন হাইড্ৰোজেন ক্লোৰিন তোমালোকে বিভিন্ন ধৰণৰ এক্সাম্পলছ বিলাক নিজে লিখি লবা নেক্সট টপিকটো আমি চাব লাগে যে why study non metal আমি নন মেটেলৰ বিষয়েনো কিয় পঢ়িছো কিয় মানে ইমান ইম্পৰ্টেন্স কি আছে নন মেটেলৰ আমি অলৰেডি মেটেল পঢ়িলো আকৌ আমি নন মেটেল পঢ়িবলগীয়াকে নন মেটেলৰ কি আছেনো সাৰ্ভাইভেল অফ লাইফ ডিপেন্ডস অন নন মেটেল আমি এই কথাষাৰ কিয় কলো তোমালোকে মই লিখালেকে অলপমান কথাটো ভাবাচোন সাৰ্ভাইভেল অফ লাইফ ডিপেন্ডস অন what non metal non metalৰ ওপৰত সাৰ্ভাইভেল অফ লাইফ ডিপেন্ড কৰে মানে মানুহ এজন জিয়াই থাকিবলে বা বিভিন্ন ধৰণৰ জীৱ-জন্তু জিয়াই থাকিবৰ কাৰণে নন মেটেলৰ ওপৰত ডিপেন্ডেন্ট হ'বলগীয়া হয় ফৰ এক্সাম্পল কি ক'ব পাৰা আমি অক্সিজেন গেছ নোহোৱাকে থাকিব পাৰিবানে নোৱাৰা গতিকে অক্সিজেন এণ্ড কাৰ্বন ডাই অক্সাইড আৰ নন মেটেল বুজি পালানে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডত কাৰ্বন নন মেটেল অক্সিজেন নন মেটেল গতিকে এই গোটেইকেইটা কি নন মেটেল হয় আৰু আমি অক্সিজেন কাৰ্বন ডাই অক্সাইড এইবিলাকৰ ওপৰত নিৰ্ভৰ কৰি জিয়াই থাকিবলৈ এইবিলাকৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় কাৰণ আমি উশাহ নললে জিয়াই থাকিব নোৱাৰো আৰু কাৰ্বন ডাই অক্সাইডৰ সহায়ত উদ্ভিদে কি কৰে খাদ্য প্ৰস্তুত কৰে উইথ দ্য হেল্প অফ কাৰ্বন ডাই অক্সাইড প্লান্ট প্ৰিপেয়াৰ देयर ओन ফুড ইন দ্য প্ৰচেছ অফ ফটোসিনথেসিস গতিকে আমি কাৰ্বন ডাই অক্সাইডৰ কথাও ক'বই লাগিব ইয়াৰ পাছত আহিলে আমি যিবিলাক এনাৰ্জিৰ কাৰণে কিছুমান বস্তু ইউজ কৰি থাকো ফৰ এক্সাম্পল কোল ইজ দ্য সোৰ্স অফ এনাৰ্জি কোল জ্বলাই পেলাই কি কৰিব পাৰি আগৰ দিনত এনেকুৱা আছিলে যে ট্ৰেইন চলাবলৈ কয়লা ব্যৱহাৰ কৰে কোল ট্ৰেইনবিলাক আছিলে আগতে কিন্তু আজিকালি সেইটো নাই কিন্তু তন্দুৰ বা বেলেগ বেলেগ কামত এনাৰ্জি প্ৰডাকশ্যনৰ কাৰণে কোল ইউজ কৰা হয় কোল ইজ সোৰ্স অফ এনাৰ্জি এণ্ড মেড আপ অফ কাৰ্বন আৰু কিহেৰে বনোৱা হৈছে মেড আপ অফ কাৰ্বনেৰে গঠিত আৰু কাৰ্বনটো কি কাৰ্বন এটা নন মেটেল তাৰ পাছত তোমালোকে জানা যে ডায়মণ্ডৰ কথা শুনিছা ডায়মণ্ডৰ কিহেৰে গঠিত জানানে ডায়মণ্ড ইজ মেড আপ অফ কাৰ্বন ডায়মণ্ড কিমান ইম্পৰ্টেণ্ট আমাৰ গোটেই ৱৰ্ল্ডত তোমালোকে শুনি আছা কিমানটা প্ৰিচিয়াছ এটা ছাবষ্টেন্স হয় সি কিন্তু মেটেল নহয় যদিও বহুত হাৰ্ড ই মেটেল নহয় ই কি হয় কাৰ্বনৰ এটা এলোট্ৰপ বুলি কোৱা হয় আচলতে তোমালোকে গম পাবা মই আৰু আকৌ পাছত ডিসকাস কৰিম কাৰ্বনৰ এটা ফৰ্ম ডায়মণ্ডটো একচুয়ালি কাৰ্বনেই হয় আৰু কাৰ্বনটো এটা কি নন মেটেল তাৰ পাছত নিয়নো হৈছে কি নন মেটেল নিয়ন লাইটবিলাক তোমালোকে দেখিছা নিয়ন ইজ ইউজড ইন লাইট বিলাকত যিবোৰ ইউজ কৰে নিয়ন লাইট হেতু হৈছে এটা নন মেটেল ক্লোৰিন ক'ত থাকে জানানে ক্লোৰিনৰ কথা যে তোমালোকে শুনি আছা ক্লোৰিন ইজ প্ৰেজেন্ট ইন ওয়াটাৰ আৰু ক্লোৰিন কি কৰা হয় তোমালোকে ক্লাস 7ত যেতিয়া তোমালোকে ওয়াটাৰ পিউৰিফিকেশনৰ কথা পঢ়িছিলা তাত তোমালোকে পাইছিলা যে বেলেগ বেলেগ ট্যাঙ্কৰ কথা তোমালোকে পঢ়িছিলা কেবাটাও স্টেপত আমাৰ ওয়াটাৰ পিউৰিফিকেশন হৈ পেলাই আমাৰ ঘৰলৈ আহে তাৰে তোমালোকে লাষ্ট স্টেপত যেতিয়া পাইছিলা তাত তোমালোকে কি পাইছিলা মনত আছে নে বাৰু তাত আমি এটা কথা পঢ়িছিলো যে ক্লোৰিনৰ কাৰণে কি হয় ক্লোৰিন যেতিয়া পাস কৰি দিয়ে তেতিয়া তাত থকা মাইক্ৰো অৰ্গানিজম বিলাকৰ ডেথ হয় মানে ক্লোৰিন গেছ পাস কৰি দিয়ে বা তোমালোকে এনেও শুনিছা যে ব্লিচিং পাউডাৰ দিয়ে কেতিয়াবা সেইবিলাকতো কি থাকে আলটিমেটলি ক্লোৰিন থাকে গতিকে ক্লোৰিনে পিউৰিফিকেশনত হেল্প কৰে সেইকাৰণে ক্লোৰিন ইজ প্ৰেজেন্ট ইন ওয়াটাৰ বুলি দিয়া হৈছে গতিকে এইবিলাক ৰিজনৰ কাৰণে আমি নন মেটেল ষ্টাডি কৰিব লাগে কিন্তু এতিয়া আমি নন মেটেল ষ্টাডি কৰিব লাগে ঠিকে আছে কিন্তু নন মেটেল আমিহে এতিয়া ডাইৰেক্টলি বুকত পঢ়িবলৈ পাইছোঁ কিন্তু এই নন মেটেলবিলাক ডিস্কভাৰ আচলতে কৰিবলৈ যথেষ্ট কষ্ট হৈছিল আৰু হেতু সময়ত যেতিয়া ডিস্কভাৰ হৈছিলে তেতিয়া এনেকৈ ধৰণে ইমিডিয়েটলি পোৱা নাছিলে বস্তুবিলাক বহুত কষ্ট কৰি সেইবিলাকৰ ডিস্কভাৰ কৰা হৈছিল গতিকে তোমালোকে সেই হিষ্ট্ৰীখিনি অকমান চাই লোৱা কাৰ্বন কেতিয়া কৰিছিল জানানে কাৰ্বন একচুয়ালি বহুত পুৰণা নন মেটেল মানে ডিস্কভাৰ হোৱাৰ ভিতৰত মানে আটাইতকৈ পুৰণা বুলি ক'ব পাৰি আৰু ইয়াক কেতিয়া ডিস্কভাৰ কৰা হৈছিল
প্ৰি হিষ্টৰিক টাইম মানে ইয়াৰ কোনো ধৰণৰ এতিয়া টাইমিং মেনশ্যন নাই যে কেতিয়া ডিস্কভাৰ হৈছিলে কাৰণ কাৰ্বনটো এনেকুৱা এটা বস্তু যিটো ক্ৰিয়েট হ'বৰ কাৰণে বহুত বছৰ বছৰ ধৰি কাৰ্বনাইজেশ্যন প্ৰচেছটো তোমালোকে পাবা কোল এণ্ড পেট্ৰলিয়ামৰ যেতিয়া পঢ়িছা তাত তোমালোকে পাবা কোল কেনেকৈ প্ৰডাকশ্যন হৈছে তাত তোমালোকে যদি পঢ়িছা যদি চেপ্টাৰটো বাৰু নাই পঢ়া যদি মই যেতিয়া পঢ়াম তেতিয়াও তোমালোকে গম পাবা তাত কি হৈছে আচলতে এনিমেল বা প্লাণ্টবিলাক কি হয় বছৰ বছৰ ধৰি মানে বছৰ মানে কি আৰু লাখ লাখ কোটি কোটি নিযুত বছৰ মানে 300 নিযুত বছৰ এনেকুৱা মানে ক্ৰ'ৰ্ছ এণ্ড ক্ৰ'ৰ্ছ আগতে কি হ'ব লাগিব সেইবিলাক তাতে চেপা খাই খাই হাই প্ৰেছাৰ হাই টেম্পাৰেচাৰ এইবিলাকত আহি সেইবিলাক মাটিৰ তলত পানীৰ তলত সোমাই সোমাই কি হৈছিলে কাৰ্বন প্ৰডাকশ্যন হৈছিল যেনেকৈ আমাৰ আজিকালি কোলবিলাক যেনেকৈ উলিওৱা হয় খান্দি খান্দি যেনেকৈ কোল উলিয়ায় তেনেকৈ পেট্ৰলিয়াম উলিয়ায় তাৰপাছত ডিজেল এইবিলাক বনোৱা হয় গতিকে সেই বস্তুবিলাক কেতিয়া ডিস্কভাৰ হোৱা বুলি কৈছে প্ৰি হিষ্টৰিক টাইমৰ পৰাই একচুৱেলি মানুহে জানিব পৰা হোৱাৰ পৰাই কোলৰ ব্যৱহাৰটো কৰি আহিছে অলপমান যেতিয়া হিটৰ কাৰণে বা সেইবিলাকৰ কাৰণে সেইকাৰণে হিষ্ট্ৰীত মানে প্ৰি হিষ্টৰিক টাইম বুলি কৈছে এই কথাখিনি তাৰপাছত কৈছে ফছফৰাছৰ কথা ফছফৰাছ কেতিয়া হৈছিল জানানে 13th century 13th century মানে 1200 ছামথিঙত তেতিয়া একচুৱেলি ফছফৰাছ ব্যৱহাৰ মানে ফছফৰাছৰ ব্যৱহাৰ হৈছিলে বা ক'ত ব্যৱহাৰ কৰা হৈছিলে জানানে এক্সপ্ল'চিভবিলাকত তোমালোকে হয়তো ফছফৰাছৰ তোমালোকে জানিবও পাৰা নাজানিবও পাৰা মেটচ ষ্টিকৰ যিটো ৰেড কালাৰ পৰ্চন থাকে সেইটো কি জানানে ৰেড ফছফৰাছ হয় আৰু যিটো হোৱাইট ফছফৰাছ আমি দুটা কালাৰত পাওঁ এটা হৈছে ৰেড আৰু এটা হৈছে হোৱাইট এতিয়া যিটো ৰেড ফছফৰাছ সেই ফছফৰাছটো আচলতে মানে অলপ যেতিয়া ৰাব কৰি দিয়া হয় তেতিয়া সি কি হয় জ্বলি যায় দেখিছা কিন্তু হোৱাইট ফছফৰাছটো তোমাৰ এয়াৰৰ কণ্টেক্টলৈ আহিলে সি অট'মেটিক জ্বলি যায় সেইকাৰণে ফছফৰাছটো বহুত এক্সপ্ল'চিভবিলাকত ইউজ কৰে যিবিলাক আমাৰ মানে যিবিলাক ফটকা চটকা যিবিলাক থাকে দিৱালী টাইমত যিবিলাক ইউজ কৰা হয় ফুলজাৰি এইবিলাক যে ইউজ কৰে সেইবিলাকত কি হয় এই ফছফৰাছটো ইউজ কৰে হুইচ ইজ এন এক্সপ্ল'চিভ আৰু হোৱাইট ফছফৰাছটো ডাইৰেক্টলি কণ্টেক্টত আহিলে এয়াৰৰ তেতিয়া কি হৈ যায় সি এক্সপ্ল'ড হৈ যায় সেইকাৰণে হোৱাইট ফছফৰাছ বা ফছফৰাছ কেনেকৈ ষ্ট'ৰ কৰা হয় জানানে পানীত ষ্ট'ৰ কৰা হয় এইবিলাক মই তোমালোকক এক্সট্ৰা ইনফৰমেশ্যন দি গৈছোঁ কিন্তু এইবিলাক তোমালোকৰ লাইফৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট আৰু তোমালোকে ছায়েন্সতো হয়তো ক'ৰবাত নহয় ক'ৰবাত তোমালোকে এইখিনি বস্তু পাবা গতিকে তোমালোকে ভালদৰে এইখিনি নোট ডাউন কৰি যাবা আৰু মনত ৰাখি যাবা বস্তুখিনি তাৰপাছত ফছফৰাছৰ পাছত কি হৈছিলে অক্সিজেন কেতিয়া হৈছিল জানানে লেভইচিয়াৰে কৰিছিলে লেভইচিয়াৰে আচলতে বহুতখিনি ডিস্কভাৰ কৰিছিলে আৰু লেভইচিয়াৰে যেতিয়া ডিস্কভাৰ কৰিছিলে সেইটো 1774ত কি কৰিছিলে অক্সিজেন কৰিছিলে তাৰপাছত নাইট্ৰজেনো সেই একেটা ইয়েৰতে তেখেতে কৰিছিলে নাইট্ৰজেন লেভইচিয়াৰে কৰিছিলে 1774তেই কৰিছিলে তাৰপাছত আহিলে ক্ল'ৰিন কোনে কৰিছিলে জানানে ক্ল'ৰিন কৰা চাইণ্টিষ্টজনৰ নামটো হৈছে স্কিল নামটো অলপ বেলেগ ধৰণৰ তেখেতে কেতিয়া কৰিছিলে 1774 মানে কণ্টেম্পৰৰী এইবিলাক চাইণ্টিষ্ট হয় তেওঁলোক একেটা টাইমতে কৰিছিলে তাৰপাছত ছালফাৰৰ কাৰণে অলপমান টাইম ল'লে লেভইচিয়াৰে কৰিছিলে কিন্তু কেতিয়া কৰিলে জানানে 1777 লেভইচিয়াৰে 1777ত ছালফাৰ ডিস্কভাৰ কৰিলে তাৰপাছত হাইড্ৰজেন তাৰ কেইদিনমানৰ পাছত মানে কেইবছৰমানৰ পাছত কৰিছিলে 1783 লেভইচিয়াৰে কৰিছিলে কিন্তু 1783ত কৰিছিলে গতিকে বাই 18th century বহুতখিনি নন মেটেল আমাৰ কি হৈছিলে ডিস্কভাৰ হৈছিল এতিয়া আমি চাওঁ ফিজিকেল প্ৰপাৰ্টিজ অফ নন মেটেলৰ কিছুমান কি আছে ফিজিকেল প্ৰপাৰ্টিবিলাক কি এতিয়া আমি মেটেলৰ ফিজিকেল প্ৰপাৰ্টিবিলাক চালোঁ তাত আমি কি গম পাইছিলোঁ মেটেলবিলাক শ্বাইনি খুব লাষ্ট্ৰাছ কিন্তু নন মেটেলৰ একো লাষ্টাৰ নাথাকে ন' লাষ্টাৰ বুলি লিখিবা ইয়াত আমি বেছিকৈ চাই থাকিব নালাগে তোমালোকে যেতিয়া নন মেটেলবিলাক চাবা তোমালোকৰ চাৰিওফালে তোমালোকে নন মেটেল আৰু মেটেলৰ বস্তু দেখায় তোমালোকে এলুমিনিয়ামৰ এটা ইউটেনচিল চাবা তাৰ কেনেকুৱা তোমালোকে নিজৰ চেহেৰাটো দেখা পোৱা নিচিনা তাৰ এটা শ্বাইন আছে বা মেটেলবিলাক তোমালোকে বেলেগ মেটেলো যদি চোৱা যদি তাতো তোমালোকে শ্বাইনি পাবা গ'ল্ড দেখিছা চিলভাৰ দেখিছা সেইবিলাকৰ কি আছে বহুত শ্বাইন আছে কিন্তু কাঠ এটুকুৰা তুমি চাবা যদি তাত কিবা শ্বাইন আছে জানো তাত একো শ্বাইন নাথাকে
নাথাকে গতিকে নো লাশ্যাৰ বুলি কোৱা হয় তাৰ পাছত নেক্সট পইণ্টটো হৈছে নট সনোৰাছ সনোৰাছ মানে এনেকুৱা নহয় যে নন মেটেল এটাত তুমি যদি কোবাই দিয়া তেতিয়াহ'লে চাউণ্ড নহ'ব কিন্তু যিটো চাউণ্ড ৰিং চাউণ্ডটো নহয় ৰিংগিং যিটো চাউণ্ড থাকে বেল কোবালে যেনেকুৱা চাউণ্ড হয় তুমি যদি কাঠ এটুকুৰাত মাৰি দিয়া বা কোল এটুকুৰাত বা কয়লা এটা লৈ তোমালোকে যদি কাৰ্বান এটুকুৰা লৈ পেলাই তাত যদি কোবাই থাকা হাতুৰি দি তেতিয়াহ'লে কিন্তু তেনেকুৱা বৰ ডাঙৰ কিবা কিবি চাউণ্ড হৈ নাযায় বা ৰিংগিং চাউণ্ড তুমি প্ৰডাকশ্যন নহয় গতিকে নট সনোৰাছ নট মেলিয়েবল গতিকে কমপ্লিটলি তোমালোকে কি পাইছা অপজিট প্ৰপাৰ্টি পাইছা গতিকে তোমালোকক যদি কয় ডিফাৰেঞ্চিয়েট বিটুইন মেটেলছ এণ্ড নন মেটেল উইথ ৰেচপেক্ট টু দেয়াৰ ফিজিকেল প্ৰপাৰ্টিজ গতিকে সেইটো কুৱেশ্যন তোমালোকক দিব পাৰে মই তোমালোকক লিখি দিম কুৱেশ্যনটো গতিকে ফিজিকেল প্ৰপাৰ্টিজৰ ওপৰত বেছ কৰি তোমালোকে কি কৰিব লাগিব মেটেল আৰু নন মেটেলক ডিফাৰেঞ্চিয়েট কৰিব লাগিব গতিকে তোমালোকে প্ৰপাৰ্টিজবোৰ দেখিছাই মই ধুনীয়াকৈ তোমালোকক এতিয়া উলিয়াই দিছোঁ আগতে আমি যিমানকেইটা প্ৰপাৰ্টি পঢ়িলোঁ কমপ্লিটলি এতিয়া কি পাইছোঁ আমি অপজিট পাইছোঁ প্ৰপাৰ্টিখিনি গতিকে নট মেলিয়েবল তাৰ পাছত কি হ'ব নট ডাক্টাইল নট ডাক্টাইল নট ডাক্টাইল মানে কি সিহঁতে নট মেলিয়েবল মানে কি তোমালোকে গম পাইছানে যে আমি আগতে কি কৰিছিলোঁ গ'ল্ডৰ অৰ্নামেণ্টছ বনাব পাৰিছিলোঁ তাক যদি আমি কোবাই থাকোঁ তেতিয়াহ'লে কি হয় কোবাই থাকিলে কি হয় সিহঁতৰ মিহি শীতলে কনভাৰ্ট হৈ যায় ঠিক তেনেকৈ ডাক্টাইল মানে কি যদি আমি গ'ল্ডক টানি থাকোঁ তেতিয়াহ'লে সি কি হৈ যাব লেণ্ড তাৰ মানে দীঘল এডাল ৰছীৰ নিচিনা প্ৰডাকশ্যন হয় মানে তাৰ নিচিনা আমি পাওঁ কিন্তু আমি কাঠ এটুকুৰা লৈ বা কয়লা এটুকুৰা লৈ যদি তুমি কোবাই থাকা তেতিয়াহ'লে সি পাতল শীতলে কনভাৰ্ট নহয় সি কি হৈ যাব ভাঙি যাব ডাক্টাইল মানে তুমি কোল বা কাৰ্বন বা কিবা কাঠৰ টুকুৰা এটা লৈ পেলাই তুমি কি কৰিব নোৱাৰা তাক টানি টানি দীঘল ৰছীৰ নিচিনালৈ কনভাৰ্ট কৰি ল'ব নোৱাৰা গতিকে সেইকাৰণে কোৱা হয় যে নট ডাক্টাইল তাৰ পাছত কি কোৱা হৈছে প'ৰ কণ্ডাক্টাৰ্ছ অফ হিট এতিয়া আমি হিট কণ্ডাকশ্যনৰ কাৰণে আমি কি কৰোঁ এতিয়া আমি কেৰাহী এটা ব্যৱহাৰ কৰিলে আমি কেৰাহীটো হেৰি ব্যৱহাৰ কৰোঁ জানো কাঠৰ কেৰাহী কেতিয়াবা ব্যৱহাৰ কৰা হয়নে নহয় আমি এলুমিনিয়াম বা আইৰণ বা এনেকুৱা ধৰণৰ বস্তু ব্যৱহাৰ কৰা হয় কাৰণ সি কি হয় গুড কণ্ডাক্টাৰ্ছ অফ হিট কিন্তু দে আৰ প'ৰ কণ্ডাক্টাৰ্ছ অফ হিট যিবিলাক নন মেটেল থাকে দে আৰ প'ৰ কণ্ডাক্টাৰ্ছ অফ হিট তাৰ পাছত তোমালোকে আৰু এটা কথা লিখি থোৱা একেলগে প'ৰ কণ্ডাক্টাৰ্ছ অফ ইলেক্ট্ৰিচিটি ইহঁতৰ মাজেৰে কি নহয় ইলেক্ট্ৰিচিটিও পাছ হৈ নাযায় সেইটো তোমালোকে জানিবাই কাৰণ আমি কেতিয়াও ৱায়াৰ যেতিয়া ব্যৱহাৰ কৰোঁ বাহিৰৰ কোটিংটোহে প্লাষ্টিকৰ দিয়া হয় ভিতৰত কিন্তু কি থাকে কপাৰ ৱায়াৰ থাকে যাৰ মাজেৰে ইলেক্ট্ৰিচিটি পাৰ হৈ যাব পাৰে কিন্তু প্লাষ্টিকৰ মাজেৰে ইলেক্ট্ৰিচিটি পাৰ হৈ নাযায় সেইকাৰণে কোটিংটো দিয়া হয় যাতে আমাৰ ইলেক্ট্ৰিক শ্বক নালাগে গতিকে প'ৰ কণ্ডাক্টাৰ্ছ অফ ইলেক্ট্ৰিচিটি তাৰ পাছত আহিলে ছফ্ট যেনেকৈ আমি এতিয়া যদি হাতুৰি এটাৰে যদি মই লোহা এটুকুৰা মাৰি থাকোঁ ইজিলি সি ভাঙি নাযায় কিন্তু আমি যদি নন মেটেলৰ টুকুৰা এটা কয়লা এডোখৰ যদি আমি হাতুৰি দি কোবাই দিওঁ তেতিয়াহ'লে অলপ দেৰি পাছতে সি কি হৈ যাব ভাঙি যাব গতিকে দে আৰ ছফ্ট যদি ছফ্ট হয় সিহঁতৰ ডেঞ্চিটি কি হ'ব ল' ডেঞ্চিটি মানে তোমালোকে দেখিছা তোমালোকে যদি ৱেইটটো চোৱা তাৰ মাছটো চোৱা যদি ৱেইট চালে আইৰণৰ টুকুৰা এটা দাঙিবলৈ তোমালোকক যিমান এনাৰ্জি লাগিব যিমান শক্তি লাগিব কিন্তু তোমালোকে কাঠৰ টুকুৰা এটা ইজিলি দাঙিব পাৰিবা গতিকে সেই ডিফাৰেঞ্চটো আমি গম পাম কিহৰ কাৰণে ল' ডেঞ্চিটিৰ কাৰণে এতিয়া আমি ফিজিকেল প্ৰপাৰ্টিজ অফ নন মেটেল গম পালোঁ ফিজিকেল প্ৰপাৰ্টিজ অফ মেটেল গম পালোঁ তোমালোকে এইখিনিতে এটা কুৱেশ্যন লৈ লোৱা distinguish between question to likhiba distinguish between metals and non metal aru non metal or major mane ami ki likhibo lage differences kisuman likhibo lage write the differences between aru distinguish between eke kothai distinguish between metal and non metals on the basis of what on the basis of আমি এতিয়ালৈকে যেহেতু কেমিক্যাল প্ৰপাৰ্টিজ চোৱা নাই গতিকে মই on the basis of physical properties এ তোমালোকক দিছোঁ গতিকে on the basis of physical properties ইয়াৰ পাছৰ টপিকটো হৈছে
Exceptions to no metal and non-metal physical properties. আমি এতিয়া physical properties discuss কৰি আছো হয়নে কিন্তু আমি যিমানখিনি physical property পঢ়িলো আমি hard and fast rule নিচিনাকৈ চাইছো যে metal বিলাক hard হয় non-metal soft হয় কিন্তু তাত কিবা exception আছে নেকি metal হৈছে good conductor non-metal হৈছে poor conductor গতিকে তাতো কিছুমান exceptions থাকিব পাৰে সেই exception খিনিয়ে আমি study কৰিব লাগে এতিয়া আমি মেটেল বিলাক সাধাৰণতে কেনেকুৱা বস্তুবিলাক আমি মেটেল বুলি কৈছো যিবিলাক হাৰ্ড হয় সলিড হয় সেইবিলাকক কিন্তু এনেকুৱা এটা মেটেল আছে যেটো ৰুম টেম্পাৰেচাৰত হিহঁতি কি হৈ থাকে লিকুইড ষ্টেটত থাকে তোমালোকে জানানে বাৰু তোমালোকে জানা যদি কমেন্ট কৰি জনাবা আৰু এতিয়া মই তোমালোকক অলৰেডি এটা ৰিভিল কৰিয়ে দিম বাৰু মাৰ্কিউৰি তোমালোকে এই মাৰ্কিউৰি মেটেলটো মাৰ্কিউৰি এটা মেটেল হয় আৰু ইয়াক তুমি ক'ত পাবা জানানে থাৰ্মোমিটাৰ বিলাকৰ ভিতৰত যে সিলভাৰ কালাৰৰ এটা থাকে এটা লেয়াৰ থাকে সেই লেয়াৰটো হৈছে মাৰ্কিউৰি লেয়াৰ অৰ্থাৎ সেই লেভেলটো যে আপ ডাউন হয় জ্বৰ কিমান আমি চাবৰ কাৰণে যিডাল থাৰ্মোমিটাৰ ইউজ কৰোঁ সেইটো হৈছে মাৰ্কিউৰি মাৰ্কিউৰি ইজ দ্য অনলি মেটেল অকল এটাই মেটেল আছে যেটো লিকুইড ষ্টেটত থাকে that exist as liquid at room temperature হিহঁতি কেনেকৈ exist কৰে as liquid at room temperature মানে যেটো নৰ্মেল টেম্পাৰেচাৰ আৰু সেই টেম্পাৰেচাৰটোত কি হয় হিহঁতি লিকুইড হিচাপে থাকে তাৰ পাছৰ এক্সেপশ্যনটো হৈছে কিছুমান মেটেল আছে এতিয়া যিবিলাক আমি মেটেলৰ কথা পাইছো সেই মেটেল বিলাকৰ মেল্টিং পইণ্টটো কি হয় বহুত হাই মেল্টিং পইণ্ট মানে কোনটো টেম্পাৰেচাৰত হি মেল্ট হ'ব মেটেল বিলাক সোনকালে মেল্ট নহয় সেই কাৰণে আমি মেল্টিং পইণ্ট কি পাওঁ হাই মেল্টিং পইণ্ট মানে বহুত বেছি তুমি টেম্পাৰেচাৰ দিব লাগিব গতিকে এনেকুৱা দুবিধ মেটেল আছে যিকেইটা হৈছে গেলিয়াম আৰু সিজিয়াম সিহঁতৰ কিন্তু মেল্টিং পইণ্ট লো হয় গতিকে তোমালোকে লিখিবা মেটেলছ হেভ হাই মেল্টিং পইণ্টছ সেইটোতো সঁচা কথা যে মেটেলৰ কি থাকে মেল্টিং পইণ্টটো হাই মেটেলছ হেভ হাই মেল্টিং পইণ্টছ এক্সেপ্ট গেলিয়াম এণ্ড সিজিয়াম গেলিয়াম আৰু সিজিয়ামৰ বাহিৰে বাকী সকলো মেটেলৰে কি আছে হাই মেল্টিং পইণ্ট গতিকে তোমালোকে এইকেইটা লিখি থবা ইয়াৰ পাছত আহিলে এতিয়া আমি নন মেটেল বিলাকৰ কথা গম পাইছো যে সিহঁতৰ কোনো লাষ্টাৰ নাথাকে মানে চিকমিকা নাথাকে কোনো শাইনি সাৰফেস নাই কিন্তু তোমালোকে এটা নন মেটেল পাবা যাৰ নাম হৈছে আয়োডিন আয়োডিন এটা নন মেটেল কিন্তু তোমালোকে আয়োডিনৰ যদি সৰু সৰু বল টাইপত থাকে মিহি মিহি এনেকুৱা তোমাৰ সৰু সৰু বল থাকে সেইবিলাক তোমালোকে দেখিলে গম পাবা আয়োডিনৰ কিন্তু এটা বহুত ধুনীয়া শাইনি সাৰফেস আছে গতিকে সি কিন্তু মেটেল নহয় আয়োডিন নন মেটেলতে পৰে গতিকে আমি এটা কথা ইয়াৰ পৰা গম পাইছো যে ফিজিক্যাল প্ৰপাৰ্টি বিলাক যদি আমি চাওঁ আমি মেটেল এটা ডিস্টিংগুইশ একচুয়ালি বা মেটেল এটা নন মেটেল এটা আমি মানে প্ৰপাৰলি কৈ দিব নোৱাৰো ডিস্টিংগুইশ যেটো কৰিছো আমি আয়োডিনটো চাই পেলাই যদি আমি ভাবো যে আয়োডিনৰ লাষ্টাৰ আছে গতিকে এটা মেটেল হ'ব বাট দ্যাট এজাম্পশন অফ আস উইল বি ৰং বিকজ আয়োডিনৰ হেতু এক্সেপশ্যন যে আয়োডিন ইজ এ নন মেটেল দ্যাট হেজ লাষ্টাৰ গতিকে তাৰ কি আছে লাষ্ট্ৰাছ প্ৰপাৰ্টিটো আছে কিন্তু সি নন মেটেলহে হয় গতিকে আমি এটা এক্সেপশ্যন পালো তাৰ পাছত আৰু এটা তোমালোকে এক্সেপশ্যন চাই লোৱা ডায়মণ্ড তোমালোকে ডায়মণ্ডৰ কথা শুনিছা ডায়মণ্ডটো কি হয় জানানে এলোট্ৰপ অফ কাৰ্বন বুলি কোৱা হয় এলোট্ৰপ মানে কি এতিয়া কাৰ্বনটো যে কাৰ্বন কেনেকে এক্সিষ্ট কৰে পিওৰ কাৰ্বন থকা কেইটামান ফৰ্ম আছে পিওৰ কাৰ্বন আমি কয়লা নিচিনাকেও পাওঁ কোল আৰু এটা হৈছে পিওৰ কাৰ্বন গ্ৰেফাইট পিওৰ কাৰ্বন ডায়মণ্ড কিন্তু সবৰে স্ট্ৰাকচাৰবোৰ বেলেগ বেলেগ বা সিহঁতৰ প্ৰপাৰ্টিজবোৰ বেলেগ বেলেগ কাৰ্বনক আমি বেলেগ বেলেগ ৰূপত পাওঁ মানে বেলেগ বেলেগ অৱস্থাত পাওঁ সেই কাৰণে ইয়াক কি বুলি কৈছে এলোট্ৰপ বুলি কোৱা হয় হেতু তোমালোকে মনত ৰাখি থবা আৰু কাৰ্বনটোনো কি আসলতে কাৰ্বনটো এটা নন মেটেল ডায়মণ্ড এণ্ড এলোট্ৰপ অফ কাৰ্বন which is a non-metal is the hardest natural substance আটাইতকৈ হাৰ্ড নেচাৰেল সাবস্টেন্স কি বুলি সুধিলে তোমালোকে কি ক'বা ডায়মণ্ড বা হীৰা বুলি যেটো কোৱা হয় গতিকে হাৰ্ডেষ্ট নেচাৰেল সাবস্টেন্স known and
has a very high melting and boiling point. যেহেতু বস্তুটো হাৰ্ড হয় গতিকে সিহঁতৰ মেল্টিং এণ্ড বইলিং পইণ্ট মানে কেতিয়া সিহঁতি ইজিলি মেল্ট নহ'ব আৰু ইজিলি বইলো নহ'ব, সেইকাৰণে সিহঁতৰ বহুত বেছি হাই মেল্টিং পইণ্ট থাকে আৰু বইলিং পইণ্ট থাকে। গতিকে ডায়মণ্ডটো কিন্তু এল'ট্ৰপ অফ কাৰ্বন হয়, কাৰ্বনেৰে গঠিত, মানে ইট ইজ মেড আপ অফ কাৰ্বন। আৰু কাৰ্বনটো এটা কি নন মেটেল, গতিকে নন মেটেল ইমান হাৰ্ড পাইছোঁ আমি। আটাইতকৈ হাৰ্ডেষ্ট ছাবষ্টেঞ্চটো কিন্তু মেটেল নহয়, যিটো হৈছে নন মেটেল। গতিকে সেইটো এটা ইণ্টাৰেষ্টিং কথা। তাৰ পাছত আৰু এটা আছে এল'ট্ৰপ, সেইটো হৈছে গ্ৰেফাইট। গ্ৰেফাইটৰ আকৌ কি প্ৰপাৰ্টি আছে জানানে? গ্ৰেফাইট আনাডাৰ এল'ট্ৰপ অফ কাৰ্বন। কাৰ্বনটো কি নন মেটেল বুলি আমি গম পাইছোঁ। ইজ এ কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি। আমি কি গম পাইছিলোঁ অলপ দেৰি আগতে যে নন মেটেলৰ মাজেৰে কি হ'ব নোৱাৰে, অলপো ইলেক্ট্ৰিচিটি পাৰ হৈ যাব নোৱাৰে বুলি পালোঁ, প'ৰ কণ্ডাক্টৰ বুলি পঢ়িলোঁ। কিন্তু এইমাত্ৰ এতিয়া আকৌ মই তোমালোকক কি ক'লোঁ, গ্ৰেফাইট হৈছে এটা এনেকুৱা এটা নন মেটেল যাৰ মাজেৰে কি হ'ব পাৰে, ইলেক্ট্ৰিচিটি পাছ হ'ব পাৰে। গতিকে তোমালোকে গম পালা যে নন মেটেলৰ যদিও আমি প্ৰপাৰ্টিজ পঢ়িছিলোঁ যে ইলেক্ট্ৰিচিটি পাছ কৰিব নোৱাৰে বুলি, এইটো আমি পাই গ'লোঁ যে পাৰে বুলি। গতিকে সেইটো এটা এক্সেপশ্যন। লাষ্ট এটা এক্সেপশ্যন তোমালোকে চাই লোৱা, এলকালি মেটেলবিলাক। এলকালি মেটেল মানে যিবিলাক তোমালোকৰ একদম পিৰিয়ডিক টেবুলৰ ফাৰ্ষ্ট যিটো কলম আছে, পিৰিয়ডিক টেবুলৰ হাইড্ৰজেন, লিথিয়াম, ছ'ডিয়াম, পটেছিয়াম সেইবিলাক যে আছে, সেইখিনি কি বুলি কয়, এলকালি মেটেল বুলি কোৱা হয়। লিথিয়াম, তাৰপাছত ছ'ডিয়াম, তাৰপিছত পটেছিয়াম, এই এলকালি মেটেলখিনি কিন্তু আমাৰ নৰ্মেলি মেটেলবিলাক আমি কি বুলি পাইছোঁ যে মেটেলবিলাক হাৰ্ড হয়, কিন্তু এই এলকালি মেটেলবিলাক কিন্তু হাৰ্ড নহয়। দে আৰ ছ' ছফ্ট ডেট দে কেন বি কাট উইথ এ নাইফ। ইমানেই ছফ্ট যে মানে কাঠতকৈও কোমল হয় সিহঁতি, আৰু সিহঁতক আমি চুৰিৰে যেনেকৈ কেক কাটে তেনেকৈ তোমাৰ কাটি দিব পাৰি। দে কেন বি কাট উইথ এ নাইফ। নাইফেদি সিহঁতক কাটি দিব পাৰি, মানে ইমানেই ছফ্ট। কিন্তু আমি লোহা এটুকুৰা চুৰি দি কাটিলে জানো কাট খাব? নাখায়। মেটেলবিলাক সাধাৰণতে ইমান ছফ্ট নাথাকে, কিন্তু ছ'ডিয়াম, পটেছিয়াম, লিথিয়াম এইবিলাক কি হয়, বহুত বেছি ছফ্ট হয়। গতিকে সিহঁতৰ ডেঞ্চিটি কি হ'ব? দে হেভ ল' ডেঞ্চিটিজ। যদি সিহঁতি ছফ্ট হয়, হাৰ্ডবিলাকৰ ডেঞ্চিটি বেছি থাকে, গতিকে দে হেভ ল' ডেঞ্চিটি। সিহঁতি যিহেতু ছফ্ট, বিকজ অফ দিছ দেয়াৰ ডেঞ্চিটিজ আৰ অলছ' ল' এণ্ড ল' মেল্টিং পইণ্ট, ইজিলি মেল্ট হয়। সেইকাৰণে সিহঁতক একচুৱেলি ষ্ট'ৰ কৰিবলৈ বহুত দিগদাৰ। ষ্ট'ৰ কৰা হয় কিহত জানানে? কেৰচিন দি পেলাই সিহঁতক ষ্ট'ৰ কৰা হয়, নহ'লে ইহঁতে কি হয়, এয়াৰৰ বা ৱাটাৰৰ কণ্টেক্টত আহিলে সিহঁতি বাৰ্ষ্ট হৈ যায়। তোমালোকে দেখিবা এক্সপেৰিমেণ্ট কিছুমান তোমালোকে যদি চোৱা, যদি চাৰ্চ কৰি, তেতিয়া তোমালোকে দেখিবা ছ'ডিয়াম পানীত দিলে জ্বলি যায়, পটেছিয়াম দিলে জ্বলি যায়, ৰুবিডিয়াম দিলে তাতকৈও বেছিকৈ জ্বলি যায়, চিজিয়াম দিলেতো বাৰ্ষ্ট হৈ যায়। গতিকে সেইবিলাক মানে সিহঁতৰ কিছুমান ৰিয়েকশ্যন আছে, সেই ৰিয়েকশ্যনখিনি আমি পঢ়িম বাৰু, কেমিকেল ৰিয়েকশ্যনবিলাক। কিন্তু ইয়ালৈকে আমাৰ ফিজিকেল প্ৰপাৰ্টিজৰ ওপৰত ডিছকাশ্যনখিনি শেষ হৈছে। আমি ইয়ালৈকে কি গম পালোঁ, যিবিলাক মেটেল নন মেটেলৰ প্ৰপাৰ্টিখিনি আমি গম পালোঁ, সিহঁতৰ কিয় ষ্টাডি কৰিব লাগে, ইম্পৰ্টেঞ্চ ছিগনিফিকেঞ্চবিলাক আমি গম পালোঁ, আৰু সিহঁতৰ এক্সেপশ্যনছখিনিও আমি ভালকৈ ইয়াতে চালোঁ। অৰ্থাৎ আমাৰ যিখিনি এক্সেপশ্যন আছিলে যিবিলাক, আমি সেই গোটেইখিনি বস্তুৱে আমি ইয়াতে ডিছকাশ্যন কৰিলোঁ। গতিকে তোমালোকে ইয়ালৈকে যদি কিবা ডাউট আছে তোমালোকে মোক সুধি ল'বা।